যিসকল কেণ্ডিডেট SCERTৰ অধীনত DLED কোৰ্ছৰ প্ৰি এণ্ট্ৰি টেষ্ট দিছিল সেইসকল কেণ্ডিডেটৰ লিষ্ট আহিছে। এতিয়া কেণ্ডিডেট অনলাইন যোগে চেক কৰিব পাৰিব ডিষ্ট্ৰিক্ট ৱাইজ সিলেকশ্যন কেণ্ডিডেটৰ লিষ্ট। যিসকল কেণ্ডিডেটৰ লিষ্টত নাম আহিছে সেইসকল কেণ্ডিডেট এতিয়া অনলাইন যোগে কাউন্সেলিং পাৰ্টিচিপেট কৰিব পাৰিব। ইয়াতে চাই লওক, ইয়াত উল্লেখ কৰিছে DLED কোৰ্ছৰ কাউন্সেলিং হ'ব নৱেম্বৰ মাহৰ 20 তাৰিখৰ পৰা 24 তাৰিখলৈকে কাউন্সেলিং হ'ব। ইয়াতে ডেট উল্লেখ কৰিছে নৱেম্বৰ মাহৰ 20 তাৰিখ, 21 তাৰিখ, 22 তাৰিখ, 23 তাৰিখ আৰু 24 তাৰিখত কাউন্সেলিং হ'ব ইয়াতে উল্লেখ কৰিছে। তাৰ পিছত ইয়াতে উল্লেখ কৰিছে, ইয়াতে চাই লওক ডিষ্ট্ৰিক্ট ৱাইজ কাউন্সেলিংৰ লিষ্ট যিসকল কেণ্ডিডেট সিলেক্ট হৈছে। ইয়াতে চাই লওক, ইয়াতে ডিষ্ট্ৰিক্টৰ নাম উল্লেখ কৰিছে বৰপেটা, বঙাইগাঁও, কাছাৰ, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, হাইলাকান্দি, যোৰহাট, কামৰূপ, কাৰ্বি আংলং, কৰিমগঞ্জ, কোকৰাঝাৰ, লখিমপুৰ, মাজুলী ইয়াতে ডিষ্ট্ৰিক্টৰ নাম উল্লেখ কৰিছে। তাৰপিছত ইয়াতে চাই লওক লিষ্ট আছে। মই এতিয়া বৰপেটা ইয়াত ক্লিক কৰিম। তাৰপিছত ইয়াতে চাই লওক লিষ্ট আহিছে, কেণ্ডিডেটৰ ৰোল নম্বৰ, তাৰপিছত নাম আহিছে, কেটেগৰী কি হয়, টোটেল স্ক'ৰ কিমান লাভ কৰিছে ইয়াতে উল্লেখ কৰি দিছে। এতিয়া কেণ্ডিডেটৰ কাম কৰিব লাগিব। এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি সিলেকশ্যন কেণ্ডিডেটৰ লিষ্ট চেক কৰিব পাৰিব। তাৰপিছত অনলাইন কাউন্সেলিং যেতিয়া হ'ব ইয়াতে আপডেট আহি যাব। লিংক এতিয়ালৈকে এক্টিভ হোৱা নাই, আপোনালোকে ভিজিট কৰি থাকিব ৱেবছাইট। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, সেই লিংকত ক্লিক কৰি আপোনালোকে এতিয়া সিলেকশ্যন কেণ্ডিডেটৰ লিষ্ট চেক কৰক। তাৰপিছত ৱেবছাইটত ভিজিট হৈ অনলাইন যোগে কাউন্সেলিং পাৰ্টিচিপেট কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে মই এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।